ডক্টৰ হীৰেন গোহাঁইৰ দৰে ব্যক্তিক আৰবান নক্সাল বুলি কোৱা হয়। তেওঁ নিজেই আন্দোলন নকৰে, অন্যক পৰিচিত কৰে। সামগ্ৰী নিৰ্বাচনী প্ৰচাৰ চলাই ডক্টৰ হীৰেন গোহাঁইৰ বিৰুদ্ধে সৰব হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আগতে যদি মীৰা বৰঠাকুৰে ৫ লাখ ভোটত হাৰিলেহেঁতেন, এতিয়া হীৰেন গোহাঁইৰ বাবে মীৰা বৰঠাকুৰ ৬ লাখ ভোটত হাৰিব। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। হীৰেন গোহাঁই বা হীৰেন গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয়। তেওঁলোকে এনাৰ্কি বিচাৰে, এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে, শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে। আজি হীৰেন গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক, আৰু লগত কয় মই কিন্তু নকৰোঁ। যুৱক যুৱতী আন্দোলন কৰিব, তেওঁ কিন্তু লগত কয় মই নকৰোঁ। কয় আমি আন্দোলন কৰিব শিকাওঁহে, আমিতো নিজে আন্দোলন নকৰোঁ। তাৰমানে এই মানুহজনৰ চাইকলজি কেনেকুৱা হ'ব পাৰে। হীৰেন গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ ৫ লাখত হাৰা কথা আছিল, এতিয়া হীৰেন গোহাঁই ওলাল কাৰণে আমি ৬ লাখত হৰুৱাম মীৰা বৰঠাকুৰ।